friends, welcome to my YouTube channel. পুনৰবাৰ এটা নতুন ভিডিঅ' লৈ মই অভিজিত কলিতা আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ আৰু আজি মই উপস্থিত হৈছোঁ পূব কামৰূপ মহাবিদ্যালয়, অসমৰ এখন আগশাৰী মহাবিদ্যালয় PKC আমাৰ ওচৰতে অৱস্থিত। আৰু আজি ইয়াত গোল্ডেন জুবলি চলি আছে, আয়োজন কৰা হৈছে। তো সোণালী জয়ন্তী 50 বছৰ সম্পূৰ্ণ কৰিলে। আহি আছে অলংকৃতা আৰু ৰূপাংকিতা বা, গতিকে চাব আহিছোঁ আমিও কেনেকুৱা হয়, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু আমি এতিয়া PKCৰ ভিতৰ অংশত প্ৰৱেশ কৰিছোঁ। বহুত মানুহ, কিন্তু ডেকোৰেশ্যন খুব ধুনীয়া কৰিছে। যিহেতু 50 বছৰ সম্পূৰ্ণ হ'ল, ডাঙৰকৈ পাতিবই নিশ্চয়। তো পুথিভঁৰালৰ ইয়াত ব্যৱস্থা কৰা হৈছে, পুথিভঁৰাল। আৰু গাইজ ধৰিব পৰা নাই দে পুথিভঁৰালে নে কি, মানে মই পুথিভঁৰাল বুলিহে কৈ আছোঁ, নে কিতাপবিলাক বিক্ৰীৰ বাবে আনিছে সেইবিলাক বুজিয়ে পোৱা নাই। তো চাই যাওক আপোনালোকে, ইয়াৰ মজা লওক, আজিৰ দিনটোৰ মজা লওক। তো আজিও অনুষ্ঠান আছে, এইটো কালিৰ ভিডিঅ' হয়, আজিও অনুষ্ঠান আছে PKCত। আহিব যদি কোনোবাই এই ভিডিঅ'টো চাই আছে, ওচৰৰ কোনোবাই যাব পাৰে PKC। আজি আচাৰ্য বৰপাত্ৰ আছে। তো এয়া আমি PKCৰ ভিতৰত প্ৰৱেশ কৰিছোঁ। আৰু আগত গৈ আছে দীপাংকৰ আৰু ৰূপম দুজনো। তো এবাৰ আমি প্ৰৱেশ কৰিছোঁ একদম PKCৰ যিখন ফিল্ড ভিতৰত, PKCৰ ভিতৰত। আৰু ইয়াত ফটোশ্বুট চলি আছে, বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টবিলাক ৰাখি দিছে। খুব মানে ডিচিপ্লিনকৈ এই অনুষ্ঠানটো উদযাপন কৰা হৈছে PKCৰ ভিতৰত। তো ইয়াত পুৰা ফটোগ্ৰাফাৰ আহি গৈছে, পুৰা ফটো তুলি আছে ইহঁতে। আমি আজি PKCত উপস্থিত আছোঁ। এই PKC ষ্টুডেণ্ট, এজন জ্ঞানপীঠ APJ আব্দুল কালাম, এই জ্ঞানপীঠ। আৰু ই আৰু মই ভটলাবাৰী। আৰু গান মাৰবা হৈছে গাইছ, পুৰা একদম আহক চাওঁ, অলপ চলপ গোটাইটো দেখাবা নৰোৱে কবি। আৰু দেৰি কৰি লাভ নাই, অলংকিতা বা আৰু ৰূপাংকিতা মঞ্চত আহিবা লাগে। এটা কথা ক'বই লাগিব যে এনেকুৱা চিঞৰ মই অসমত ক'তোৱেই শুনা নাই, অকল PKCত শুনিছোঁ। PKCৰ বাবে এটা জোৰকৈ হাত চাপৰি লাগে। আৰু এনেকুৱা জোৰ আই থিংক মই ক'তো নাপাওঁ, হয়নে? অকল ইয়াতে পাম। খুব ভাল লাগিছে, ইমান সুন্দৰ এখন মহাবিদ্যালয়ত আহিবলৈ পাই। আপোনালোক সঁচাকৈ বহুত লাকি, ইমান এখন সুন্দৰ কলেজত আপোনালোকে পঢ়িছে। আমি এইখিনিতে ৰূপাংকিতা অলংকিতা, মই নিজে নাজানো ৰূপাংকিতা কোনজনী, অলংকিতা কোনজনী। আৰু চলি চাওক না ভাই, PKCৰ কি চলি, একদম পিঁপৰাৰ মাথা আন চলি। Thank you.
তো গাইজ আহক এইবাৰ আমি মঞ্চৰ ওপৰৰ পৰাই চাওঁ দৰ্শকৰ গৰম কেনেকুৱা, ষ্টুডেণ্টৰ গৰম কেনেকুৱা। আৰু ফ্ৰেণ্ডছ মই আজি অন স্ক্ৰীণত অহা নাই কাৰণ দেখাব লগা বহুত আছে, মোকতো আপোনালোকে চায়েই থাকে, গতিকে এইবিলাক চাওকচোন। তো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ' ইমানেই আছিল, তো বেছি দীঘলীয়া নকৰোঁ কাৰণ দীঘল হ'লে মানুহে বৰ পায়। তো আজি আমি বিদায় লৈছোঁ PKCৰ পৰা। PKCৰ যিটো আমাৰ সোণালী জয়ন্তী উদযাপন কাৰ্যসূচী খুব ধুনীয়া লাগিল আহি পেলাই, আৰু এনেকুৱা ধুনীয়া ডেক'ৰেশ্যন গোটেইবিলাক আপোনালোকক দেখাব পৰা নাই, কিন্তু খুব ধুনীয়া হৈছে।